দাদা ধান কাটি আছে? ধান কাটি আছো। এইটো কি ধান লগাইছে? এইটো মচুৰি ধান ন? ঠিক আছে ৰ'বচোন 1 মিনিট ৰ'ব। আপোনাৰ এইটোতো মাছ পুতনি হয়? হয়, এইটো মাছ পুতনি হয়। এইটোতো আমাৰ ইৰিগেশ্যন স্কিম হয় ন? এইটো পানী লৈছিলে? পানী লৈছে ন? তে খেতিটো বঢ়িয়া খেতি হৈছে ন? খেতি ধুনীয়া খেতি হৈছে। ধুনীয়া। এইটো বিঘা কিমান মান আহিব পাৰে আপোনাৰ আইডিয়া? এইটো কমচে কম হ'লে 18-19 মান হ'ব। 18-19 মান বিঘা আহি যাব লাগে ন? এইটোতো পানী লৈ একদম ধুনীয়া খেতি কৰিছে ন? খেতিটো গোটেই এৰিয়াটো একদম বঢ়িয়া হৈছে। আমাৰ ইৰিগেশ্যনৰ মানুহ আহিছোঁ আজি পথাৰ চাবলৈ হা। আমি আহি থাকোঁ সপ্তাহত 10 দিনৰ মূৰত আমি একদম আহোঁৱে। গোটেই পথাৰ ধান কাটা আৰম্ভ হৈছে ন এইটো পইণ্টত? হা, এই বাইদেউ কাটি আছে? বাৰু ঠিক আছে বাৰু। এইটো পইণ্ট নম্বৰ মাছ পুতনি, পইণ্ট নম্বৰ 3 হা। চ'লাৰ পইণ্টকেইটা ভাল কামত আহিলোঁ বৰা। চ'লাৰ পইণ্টকেইটা ধান দেখিছে আপুনি? হা বা আহক বৰা আহক হা বা পথাৰ আহি মানে আপোনাৰ যাবলৈ মন নোযোৱা হ'ল। কষ্ট সাৰ্থক হ'ল, গম পালে? এই 3টা পইণ্ট বনাওঁতে কিমান কষ্ট, ৰাতি 12টা 1টা 2টা চব আমাৰ বিষয়া ছাৰহঁতলৈকে বা ধান দেখিছে এতিয়া হা। বা এইটো মাছ পুতনি পইণ্ট নম্বৰ 3 পৱন বৰা বাইদেউহঁতৰ এই কাটা আৰম্ভ হৈছে দেই। যা হওক, মনটো ভাল লাগিলে। ডিপাৰ্টমেণ্টৰ অন্ততঃ সাৰ্থক হৈছে দেই। কষ্ট কৰা কামত আহিলে হা, দিনে ৰাতিয়ে। হ'ব ঠিক আছে বাৰু, দিয়ক।